আসসালামু আলাইকুম। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো আপোনালোকৰ দোৱাত ভালে আছোঁ। আজি মই বনাব লৈছোঁ পাটিচাপ্টা পিঠা। পাটিচাপ্টা পিঠা বনাবৰ বাবে পোনপ্ৰথমে এটা বলত 1 বাটি চাউলৰ গুড়ি আৰু আধা বাটি ময়দা লোৱা হ'ল। তাৰপিছত 3 টেবুল স্পুন চেনি আৰু 3 টেবুল স্পুন মিল্ক পাউডাৰ লোৱা হ'ল। তাৰপিছত তাত আধা চামুচ নিমখ দিব লাগিব আৰু সকলোখিনি ভালদৰে মিহলাব লাগিব। ভালদৰে মিহলোৱাৰ পিছত প্ৰথমে 1 বাটি পানী দিব লাগিব আৰু পানীখিনি দিওঁতে মন কৰিব আপোনালোকে একেবাৰতে গোটেই পানীখিনি ঢালি নিদিব। ভালদৰে 1 বাটি পানী মিহলোৱাৰ পিছত তাৰপিছত আৰু 1 বাটি পানী লাগিব। সেইখিনি পানীও অলপ অলপকৈ দিব, নহ'লে গোটা বান্ধি যাব। মুঠতে 2 বাটি পানী লাগিব আৰু ভালদৰে গোটেই মিশ্ৰণখিনি মিহলাই ল'ব আৰু মিহলোৱাৰ পিছত প্ৰায় আধা ঘণ্টাৰ কাৰণে থৈ দিব। তাৰপিছত আমি এখন প্লেটত কেঁচা নাৰিকল ৰুকি ল'লোঁ আৰু কেঁচা নাৰিকলখিনিৰ ওপৰত আমি 3 টেবুল স্পুন চেনি দি ভালদৰে মিহলাই ল'লোঁ। আধা ঘণ্টাৰ পিছত আমি পিঠাৰ মিশ্ৰণখিনি ভালদৰে মিহলাই ল'লোঁ আৰু গেছৰ ওপৰত এখন টাৱা দিলোঁ। টাৱাখনতে অলপমান তেল লগাই ল'লোঁ আৰু তেল লগোৱাৰ পিছত এটা এটাকৈ পিঠা দি গ'লোঁ। পিঠাখিনি বনাই যাওঁতে আপোনালোকে মন কৰিব গেছৰ যাতে ফ্লেমটো মিডিয়ামত থাকে। তাৰপিছত পিঠাৰ ওপৰত 2 চামুচকৈ নাৰিকলৰ গুড়ি দি গ'লোঁ। নাৰিকলৰ গুড়ি দিয়াৰ পিছত আমাৰ প্ৰায় পিঠা হৈয়ে গৈছে। পিঠাটো আমি ভাঁজ দি কেনে নমাই ল'ম। এই প্ৰক্ৰিয়াতে গোটেই পিঠাখিনি বনাব লাগিব। এই পিঠা বনাবৰ বাবে বহুত সহজ আৰু মই কোৱা ধৰণেৰে আপোনালোকে এবাৰ এই ৰেচিপিটো বনাব। খুবেই সোৱাদ খাবৰ কাৰণে, পিঠাখিনি খাবলৈ কাৰণে বিৰাটেই সোৱাদ হৈছিলে। চেম প্ৰচেছত আকৌ পিঠাখিনি বনাই ল'লোঁ। বহুত সহজ ধৰণেৰে বনাই মই আপোনালোকৰ আগত এই ৰেচিপিটো ৰাখিলোঁ। কেনেকুৱা হৈছে জনাব। আজিলৈ আহিলোঁ। আসসালামু আলাইকুম।